ধানৰ পৰিৱৰ্তে ওলাইছে পটান আৰু ইয়াকে লৈ এতিয়া কৃষক ৰাইজ হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাভমাৰীত 240 বিঘা মাটিৰ যি বড়ো ধান, এই বড়ো ধানৰ খেতি বিনষ্ট হৈছে। কাৰণ ধানৰ পৰিৱৰ্তে ওলাইছে পটান। টপ গোল্ড কোম্পানীৰ যি ধান বীজ লৈ তেওঁলোকে খেতি কৰিছিলে আৰু এতিয়া ধানৰ পৰিৱৰ্তে ওলাইছে পটান। 240 বিঘা মাটিত পটান ওলাইছে আৰু ইয়াকে লৈ এই অঞ্চলটিৰ কেইবাগৰাকী কৃষক এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। কাৰণ ধানৰ পৰিৱৰ্তে ওলাইছে পটান। বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বৰছলা সমষ্টিৰ পাভমাৰী গাঁৱৰ কেইবাজনো কৃষক ৰাইজ। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া এনেধৰণে বড়ো ধানৰ খেতি কৰিছিলে এই অঞ্চলটোৰ বহুকেইগৰাকী কৃষকে আৰু এই ধান এতিয়া সমূলি পটান হৈছে। টপ গোল্ড নামৰ যি ধানৰ বীজ তেওঁলোকে ক্ৰয় কৰি স্থানীয় যি আচলতে দোকানৰ পৰা তেওঁলোকে ক্ৰয় কৰি এই ধানৰ খেতি কৰিছিলে আৰু এই ধান এতিয়া সমূলি পটান হৈছে। মই সমগ্ৰ দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, 240 বিঘা মাটিৰ এই বড়ো ধানৰ খেতিত এতিয়া পটান হৈছে ধানৰ পৰিৱৰ্তে। এই অঞ্চলটোৰ কৃষকসকলে ঋণ ধাৰ লৈ খেতি কৰিছিলে। টপ গোল্ড যি ধানৰ বীজ, এই ধানৰ বীজ আৰু সমূলি পটান হৈছে। কৃষক ৰাইজ এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। এইসকল কৃষক ঋণ ধাৰ লৈ তেওঁলোকে এই টপ গোল্ড যি ধানৰ বীজ আনি তেওঁলোকে খেতি কৰিছিলে আৰু এতিয়া সমূলি বিনষ্ট হোৱাত এতিয়া দিক বিদিক হেৰুৱাইছে এই বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাভমাৰী গাঁৱৰ এইসকল কৃষক ৰাইজ। কি ক'ব? কি ক'ম, আমি বহুত কষ্টৰে ঋণ ধাৰ কৰি 240 বিঘা মাটি খেতি কৰিছিলোঁ। আমাৰ দুৰ্ভাগ্য, আমাক যিটো বীজ দিছে টপ গোল্ড, এই বীজ দোকানীটো খুটা পুটা এগ্ৰিকালচাৰৰ দোকান হয়, তেওঁৰ নাম কুতুবুদ্দিন। তেওঁ বীজখিনি দিছে। বীজখিনিৰ কাৰণে আমাৰ গোটেই পথাৰটো 240 বিঘা মাটি আজিৰ তাৰিখত গোটেই পাতন। তাৰ কাৰণে আমি বহুত কষ্ট কৰি অলপ আগতে আমাৰ গাঁৱৰ সভাক আহিছিলে, আহি পেলাই চাই চিন্তি গ'ল, ফটো চটো মাৰি লৈ গ'ল। গতিকে প্ৰশাসনক মই এইটোৱে অনুৰোধ কৰোঁ, আমাৰ পথাৰখিনি চাই আমাক যাতে ন্যায় বিচাৰ এখন লাগে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। বিঘাত কিমানকৈ আপোনালোকে খেতিত লাগিছিলে টকা? বিঘাত আমাৰ 8,000কৈ গৈছে। আপোনাৰ লাইনৰ পৰা আৰম্ভ কৰি সাৰৰ পৰা, হাল মাৰাৰ পৰা, ৰোৱাৰ পৰা, কঠীয়া তোলাৰ পৰা আমাৰ 8,000কৈ গৈছে বিঘাত। এতিয়াতে 1 টকা নাপাব? 1 টকা মানে কাটাৰ, এতিয়া যে কাটিম তাৰ খৰচাটো নহয় আমাৰ। কটাৰ খৰচো নোলাব। এতিয়া যে কাটিম সেই কাটাৰ খৰচাটো আমাৰ নোলায় আজিৰ তাৰিখত। চিন্তাত পৰি গৈছে। আমাৰ চিন্তা মানে আৰু ক'বও নালাগে। এতিয়া ইমান টকা ঋণ ধাৰ কৰিছে, মানুহ ঋণে দিম ক'ৰ পৰা, নিজে খামে ক'ৰ পৰা, মানে এনেকুৱা হ'ল মানে ফাঁচি লগাই মৰাৰ বাহিৰে আৰু একো কাম নাই আৰু। নিশ্চয়কৈ মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ধানৰ পৰিৱৰ্তে হৈছে পটান। টপ গোল্ড নামৰ যি বীজ এইসকল কৃষক কৰিছিলে আৰু এতিয়া দিক বিদিক হেৰুৱাইছে কৃষকসকল। কাৰণ তেওঁলোকে যদি এই ধান কাটে কিন্তু ইয়াৰ খৰচেই নোলাব বুলি প্ৰকাশ কৰিছে। আৰু এইসকল কৃষক, ভুক্তভোগী কৃষক আচলতে যি তেওঁলোকে টপ গোল্ড বীজ তেওঁলোকে আনি ধান খেতি কৰিছিলে আৰু সমূলি এতিয়া পটান হোৱাত চিন্তিত হৈ পৰিছে। কি ক'বা? কি ক'ম, পটান ওলাই গৈছে। এতিয়া যিজনে ধান দিছিল টপ গোল্ড, আমাৰ খুটাপুটাৰ কুতুবুদ্দিনৰ এজেঞ্চিৰ পৰা আনিছিলোঁ। তাৰ পৰা আমি ধানটো লগাইছোঁ, বহুত কষ্টৰে ৰুইছিলোঁ ধান। সিহঁতে কৈছিল বিঘা প্ৰতি 50 মোন বুলি হ'ব, নতুন ধান বুলি ওলাইছে, আমাক দিছিল বহুত ভাল ৰিজাল্ট পাম বুলি। আমিতো ৰিজাল্ট পোৱাই নাই। এতিয়া কি কৰিম, কি উপায় নাই আমাৰ। আমি কি কৰোঁ কি নহয় এই কোনো উপায়েই নাই। ধৰক এইবিলাক ধান মানে কাটাটো দূৰৰ কথা, মানে এইবিলাক এতিয়া গৰুও নাখায় এইবিলাক হেৰি কৰি। নিশ্চয়কৈ গৰু আচলতে নাখাব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। মই কথা পাতিম, আৰু কেইজন কৃষক আছে। কি ক'ব? মই বহুত কষ্টৰ মাজত ধাৰ ঋণ কৰি বড়ো খেতি লগাইছিলোঁ। আমাৰ স্থানীয় খুটাপুটা কুতুবুদ্দিনৰ পৰা টপ গোল্ড ধান বীজ আনি পেলাই আমি কঠীয়া পাৰি বহুত কষ্ট ধাৰ ঋণ কৰি খেতি কৰিছিলোঁ। খেতিটো ধুনীয়া হৈছিলে, কিন্তু গোটেই ধানখিনি চব পটান হৈছে। ধান যে আমি কাটিব পৰা অৱস্থাত নাই। 10 কেজি বিঘাতে ধান নোলায়, চব পাটান। 10 কেজিও নোলাব। ইয়াৰ চাওক ধান চব পাটান। আমি গ্ৰাম সেৱকক মাতি নি অলপ আগতে আহি চাই গৈছে তেখেতে। আৰু এতিয়া আমাৰ স্থানীয়
নিশ্চয়কৈ সেইসকল কৃষক এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে। মই দেখুৱাইছোঁ 240 বিঘা মাটিৰ এই বড়ো ধানৰ খেতি, যি টপ গ'ল ধান তেওঁলোকে কৰিছিলে, সেই ধান আচলতে এতিয়া এনেধৰণে বিনষ্ট হৈছে। এইসকল কৃষক ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে, কি কৰিব কি নাই, কাৰণ 240 বিঘা মাটিৰ ধান এনেধৰণে বিনষ্ট হোৱাৰ উপক্ৰম হৈছে, সমূলি পতান হোৱা পৰিলক্ষিত হৈছে। আৰু যি আচলতে স্থানীয় দোকানৰ পৰা তেওঁলোকে এই ধান আনিছিলে আৰু সমূলি এতিয়া পতান ওলোৱাত তেওঁলোকক দিক বিদিক হেৰুৱাব লগা হৈছে এই বৰচলা সমষ্টিৰ অন্তৰ্গত পাভমাৰী গাঁৱৰ বহুকেইজন কৃষক ৰাইজ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।